হোজাইত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছিল শিলাদিত্যদেৱে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছো। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে। হোজাইৰ পৰিৱেশটো আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক দেখুৱাইছিলো। হোজাইৰ হাই প্ৰফাইল প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰিছে। বিনা কান্দিৰ বাবে মনোনয়ন দাখিল কৰিছে আজমলে আৰু হোজাইৰ বাবে মনোনয়ন দাখিল কৰিছে শিলাদিত্যদেৱে। লামডিঙৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে শিবু মিশ্ৰই আৰু বিশাল সমদলেৰে আটাইকেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িছিল। বদৰুদ্দিন আজমলে বিনাকান্দি সমষ্টিৰ বাবে LDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে আৰু হোজাইৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল বিজেপিৰ শিলাদিত্যদেৱে। লামডিঙৰ বাবে মনোনয়ন দাখিল শিবু মিশ্ৰৰ। মোৰ ল'ৰা ৱালিউল্লাহ আহি আছে, আপোনালোকে চিনে। কালি পৰহি আহি ময়দানত নামিব। আমি সমষ্টি কোনো দালালৰ ৰাজত নিদিওঁ। মোৰ ল'ৰা ৱালিউল্লাহক আমি দিম। মাৰ্জিন কিমান হ'ব নাজানে, শেষ হৈ যাব। অপজিশ্যন শেষ হৈ যাব। এই মুহূৰ্তত সংসদীয় ৰাজনীতিৰ পাছত প্ৰথমবাৰ বাবে বিধানসভাত কি খবৰ? ভাল লাগি আছে। ঘৰৰ মানুহ ঘৰত আহিছে, ভাল লাগিছে। সকলোৱে সঁহাৰি পাইছে। জাতীয় পৰিষদৰ বিৰোধীৰ কথা কিবা ক'ব? আমি কাৰ বিৰোধী কথা নকওঁ। আমাৰ নাও ভাঙি যাব এইবাৰ বিন্দাবান্দিত, আৰু হাত ভাঙাটো আছেই, এইটো নচলে। এই পুৰাণ জাহাজ লৈ আহি ইয়াত নচলিব। UDF নতুন তালা চাবি, শিক্ষা, চিকিৎসা, কৃষি, চাকৰি, সায়েন্স, টেকনলজি এইসব আমি লৈ আহিছোঁ। আমি এইটো কৰিম। সামগ্ৰিকভাৱে অসমত LDFৰ ফলাফল কেনেকুৱা ধৰণৰ আশা কৰিছে? বহুত ভাল হ'ব। আমি 30টা দিছোঁ, 25 আমি ক্ৰছ কৰিম। শেহতীয়াকৈ ব্ৰহ্মপুৰতো প্ৰাৰ্থী দিয়া হ'ব নেকি? আমি দিছোঁ, অলৰেডি দিছোঁ। মোৰ ল'ৰা ৱালিউল্লাহ আহি আছে, আপোনালোকে চিনে। কালি পৰহি আহি ময়দানত